ফলিখামাৰী পামগাঁৱৰ ভূমি বিবাদৰ বাতৰি সংক্ৰান্তত স্পষ্টীকৰণ। মৰিগাঁও জিলাৰ বুঢ়াগাঁও ৰাজচক্ৰৰ অন্তৰ্গত ফলিখামাৰী পামগাঁৱত যোৱা কিছুদিন ধৰি দুই পৰিয়ালৰ মাজত অব্যাহত আছিল ভূমি বিবাদ। এই ভূমি বিবাদত এগৰাকী গাঁও প্ৰধানে এটা পৰিয়ালক বিপথে পৰিচালিত কৰি মিছা বাতৰি পৰিৱেশন কৰাইছিল। অৱশেষত বিপথে পৰিচালিত হোৱা পৰিয়ালটিয়ে সংবাদ মাধ্যমৰ আগত সকলো কথা বিৱৰি প্ৰকাশ কৰে। মাটিত আহিছিলোঁ হেদায়তুল্লাহ গামবুঢ়া চক্ৰান্তমূলকভাৱে বজাৰৰ পৰা উঠাই লৈ কৈছে যে তহঁতৰ মাটি সিহঁতে দখল লৈ আছে, তহঁতে এটা নিউজৰ মাধ্যমত আহি পেলাই নিউজ এটা কৰি দে। কৰাৰ পিছতে সিহঁতক বিৰোধী পাৰ্টিজনক উঠাই লৈ যাব, সেইটো ধমকি দি পেলাই মোক লৈ পেলাই গৈ পেলাই নিউজ এটা কৰিছে। সেই নিউজটো সম্পূৰ্ণভাৱে মিছা। কি বিচাৰা? এইটো মৰিগাঁও এইটো প্ৰশাসনক আহ্বান জনাইছোঁ। কি গাঁৱৰ ওপৰত আৰু মফিজুদ্দিনৰ ওপৰত আইনী ব্যৱস্থা লয় কঠোৰভাৱে। 100 পাট্টা 308 দাগৰ মাটিত আমাৰ কোনো আজু কাকাৰ মাটি নাই, মোৰ দেউতাকৰ মাটি নাই, নাম নাই। পিছত গাঁওবুঢ়া আমাক চক্ৰান্তমূলকভাৱে গাঁওবুঢ়া আৰু মফিজুদ্দিনে দুজনে মিলাই আমাৰ চক্ৰান্তমূলকভাৱে মৰিগাঁৱত নি পেলাই মৰিগাঁও DC অফিচত লৈ গৈ পেলাই মাটি সিহঁতে আমাক আমাৰ 246 দাগৰ মাটি ভাগ বতৰা কৰিবৰ কাৰণে নি পেলাই সিহঁতে 308 দাগৰ মাটিত আমাৰ আজু ককাৰ মাটি নাই, সেই মাটিত সিহঁতে হেৰি কৰিছে, আমাৰ পৰা চহী লৈছে। এতিয়া কিহৰ ওপৰত চহী লৈছে আমি একো নাজানো, সিহঁতে কিনা বেচাত কৰিছে না কি কৰিছে নাজানো। পিছতে আমি গম পাইছোঁ আমাৰ গাঁৱৰ পৰা হেদায়তুল্লাহ আৰু মফিজুদ্দিন এই দুজনে। মাটিত আমাৰ কোনো উজৰাপত্তি নাই আৰু পাৰ্মিশ্যনটো কেঞ্চেল কৰিবৰ কাৰণে আমি আপোনালোকৰ ওপৰত অনুৰোধ জনাইছোঁ।